হাজবেণ্ডৰ ফেমিলিত মানুহ ঢুকাইছে গুৱাহাটীত, সেইকাৰণে আমাৰ ব্ৰত চলি আছে। সেইকাৰণে এতিয়া আপেললৈকে খাওঁ। আপেল, কমলা লৈছোঁ, বুট মগু লৈছোঁ, আৰু এইটো হৈছে কৰ্দৈ। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তো আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আমি ব্ৰতত আছোঁ। হাজবেণ্ডৰ ফেমিলিৰ মানুহ ঢুকাইছে, মানে হাজবেণ্ডৰ বৰ্তাৰ ল'ৰা ঢুকাইছে গুৱাহাটীত। তো এতিয়া আমাৰ ব্ৰত চলি আছে, সেইকাৰণে হাজবেণ্ডেও ফল মূল খুৱাই পঠিয়ালোঁ। ৰাতিহে ভাত খাম আৰু। তো এতিয়া খাম ফল মূল। তো এতিয়া ফল মূলকে খাব লাগিব। এতিয়া 8টা বাজিছে। হাজবেণ্ডে ককাক আজি মই টিফিনে দি পঠিয়াইছোঁ। বুট মগু আৰু এনেকৈ আপেল কমলা এনেকৈ দি পঠিয়াইছোঁ। তো এইখিনি মই এতিয়া খাই ল'ম। একদম বহুত ভাগৰ লাগিছে কাম কৰি কৰি। ব্ৰকলি বইল, চালাড, মগু দালি, আলু, বন্ধাকবি এনেকৈ তৰকাৰী, মটৰ দি। এয়াই নিৰামিষ বইল থালি। গুড মৰ্ণিং এভৰিৱান। এইখিনি দেখিছেনে? এইখিনি আমি জেনেৰেলি যে গোমধানৰ চুলিখিনি পেলাই দিওঁ, সেইখিনি আচলতে এনেকৈ সিজাই লৈ তাত যদি এচামুচ মৌ আৰু অকণমান নেমু চেপি লৈ পেলাই খাওঁ, তেতিয়াহ'লে ৰাতিপুৱাৰ চাহৰ জুতিও পোৱা যায় আৰু স্বাস্থ্যৰ কাৰণেও বহুত ভাল। এইখিনি একচুৱেলি এনেকৈ যদি আপোনালোকে খায়, তেতিয়াহ'লে কিডনী ষ্ট'ন যদি কাৰোবাৰ আছে, তেতিয়াহ'লে বা কিডনী ষ্ট'নৰ প্ৰব্লেম যদি হৈ থাকে, তাৰ কাৰণে বহুত উপকাৰী হয়। আৰু কাৰোবাৰ যদি হাই ব্লাড প্ৰেছাৰ আছে, হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবৰ কাৰণেও বহুত ভাল হয়। কলেষ্ট্ৰল লেভেল যদি আপোনাৰ হাই থাকে, তেতিয়াহ'লে কলেষ্ট্ৰল লেভেল কণ্ট্ৰল কৰিবলৈও বহুত সহায় কৰে। ইউৰিন ইনফেকশ্যন বা ইউৰিনৰ যদি কিবা প্ৰব্লেম আছে, তাৰ কাৰণেও বহুত উপকাৰী। প্ৰষ্টেট প্ৰব্লেম যদি আছে বা প্ৰষ্টেট ইনফেকশ্যন যদি আছে, সেইখিনি আপোনালোকৰ ঠিক কৰাটো বহুতখিনি সহায় কৰে। ব্লাড চুগাৰ লেভেল যদি আপোনাৰ হাই থাকে, তেতিয়াহ'লে সেইটো কণ্ট্ৰল কৰাত সহায় কৰে। আৰু আপোনালোকে যদি কোনোবাই ৱেইট লছ কৰিবলৈ চেষ্টা কৰি আছে, তেতিয়াহ'লে ৱেইট লছ কৰিবৰ কাৰণেও এই ড্ৰিংকটো বহুতেই উপকাৰী। কিন্তু প্ৰেগনেণ্ট উমেনসকলে এভইড কৰিব, এইটো প্ৰেগনেণ্ট উমেনসকলৰ কাৰণে নহয়। গতিকে বাকীসকলে এই ড্ৰিংকটো ট্ৰাই কৰিব। এইটো বহুত হেল্থ বেনিফিটছ আছে। গতিকে ৰাতিপুৱাৰ চাহৰ জুতি এনেকৈ ল'ব। চাহখিনি খাই হোৱাৰ পিছতে আমি এই ডিটক্স ড্ৰিংকটো খাওঁ। ডিটক্স ড্ৰিংকটোৰ কথাটো সকলোৱে জানেই। মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মই মুগাৰ মেখেলাখন কৰি আছোঁ। এতিয়া এইটো কাম চলি আছে। মই এতিয়ালৈকে একো খোৱাই নাই, কাৰণ হাজবেণ্ডৰ ফেমিলিৰ মানুহ ঢুকাইছে। তো সেইকাৰণে আমি দিনটো নিৰামিষে আছোঁ। হাজবেণ্ডৰ ঘৰত 4 দিন মানিব লাগে। দিনটো একো খাব নোৱাৰে, অকল ফল মূল খাব পাৰি। তো এতিয়া ভাবিছোঁ কালি 8:30 ৰাতি ভাত খোৱা, এতিয়া বাজিছে 12:30। তো এতিয়া মই খাই লওঁ। গোটা মগু আৰু বুট আদা দি লৈছোঁ, আপেল এটা কাটি লৈছোঁ আৰু কমলা লৈছোঁ। আৰু এয়া হৈছে পকা পকা মিঠা কৰ্দৈ। এইটো মিঠা কৰ্দৈ আমাৰ এপাৰ্টমেণ্টৰে হয়, তলৰ পৰা আনিছোঁ। সেইকাৰণে মই এয়া গ্ৰীণ মটৰ, আলু, বিলাহী, বন্ধাকবি, হালধীয়া মগুটো তিয়াই থৈছিলোঁ। তো এতিয়া আটাইখিনি দি মই বইল কৰি ল'ম। কুকাৰত দালিখিনি দিলোঁ, তাৰপিছত বন্ধাকবি, মটৰ, বিলাহী, আলু, তাতে অকণমান নিমখ দি পানী অকণ দি 5টা হুইচেল মৰাই ল'লোঁ। দালিখিনি হোৱাৰ পিছত মই তাতে 1 চামুচ ডাঙৰ চাইজৰ ঘিউ দি দিম। এতিয়া ব্ৰকলি বইল কৰিম, কাৰণ আমাৰ ব্ৰত চলি আছে। ব্ৰত হৈছে আমাৰ মানুহ ঢুকাইছে, সেইকাৰণে আমি ব্ৰতত আছোঁ। তো এতিয়া বইল খাব লাগিব, সেইকাৰণে ব্ৰকলি বইল কৰিছোঁ। ব্ৰকলি আনি থোৱাই আছিলে যে। ব্ৰকলিতে অলপ সৰহকৈ নিমখ দিছোঁ, ধুনীয়াকৈ 10 মিনিটমান বইল হ'বলৈ দিম। উতলা পানী আছিলে, তাতে ব্ৰকলিখিনি দি ল' ফ্লেমত 10 মিনিট উতলিবলৈ দি, তাৰপিছত গেছৰ ষ্টভটো বন্ধ কৰি দিম। এতিয়া বনাম চাটনি। এই নিচিনা উতলি গ'ল, এতিয়া মই নমাই থৈ দিম। 3টা ডাঙৰ চাইজৰ জলকীয়া আৰু এডোখৰ আদা আৰু বুট মগু তিয়াই থোৱাই আছিলে, সেইখিনি এতিয়া মই এই জলকীয়া আদা দি মিক্সিতে পিচি ল'ম। এনেকৈ কেতিয়াবা বনাই খাবচোন। আৰু মই ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ।
টো বন্ধ কৰি মই এখন ঢাকনা মাৰি থৈ দিছিলোঁ। এতিয়া পানীখিনি পেলাই দিলোঁ। এনেকৈ এতিয়া খাবৰ কাৰণে ৰেডি। এয়া মোৰ দালি হৈ গ'ল। এতিয়া ধুনীয়াকৈ এখন হেতাত দি আটাইখিনি মিলাই লৰাই পেলাই অলপ মিলাই ল'ম। তাৰপিছত এখন দেখিছেনে ডাঙৰ চামুচে 1 চামুচ ঘিউ লৈছোঁ। এনেকৈ কেতিয়াবা বনাই খাবচোন, বহুত টেষ্টি লাগে। ব্ৰকলি বইল প্ৰথম খাইছোঁ, কিন্তু খাই বহুত টেষ্টি লাগিলে। এনেকৈও কেতিয়াবা বনাই খাব পাৰিব। এতিয়া আমি ভাত খাওঁ। চাইকেল চলাব শিকা নাছিলোঁ। চাইকেল চলাবলৈ মই প্ৰথম এদিন এনেকুৱা আছিল যিটো মোৰ কাৰণে ফাৰ্ষ্ট ডে আছিলে চাইকেল চলাব শিকা। ঠিক তেনেকৈ প্ৰত্যেকটা কামেই তেনেকুৱা, প্ৰত্যেকটা নতুন কামেই মোৰ কাৰণে এদিন ফাৰ্ষ্ট ডে হ'ব, কিন্তু কৰোঁতে সেইটো প্ৰেক্টিছত আহি যাব আৰু মই পাৰি যাম। মই তেনেকেই ভাবোঁ, যিয়ে কাম নহওক মই কামত সেইটোৱে বিলিভ কৰোঁ। দুদিনৰ ভিডিঅ' একেলগে এটা ভ্লগতে দিছোঁ। তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।